নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ এটা নতুন সেশনলৈ সকলোকে স্বাগতম আজিৰ এই ভিডিঅটোত আমি স্ট্যাটিক জিকে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ ডিসকাস কৰিম যিবিলাক অসমৰ ষ্টেট গভৰ্ণমেণ্ট জব এক্সামিনেশ্যনত প্ৰায় আহি থকা দেখা যায় আজিৰ ভিডিঅ'ত ডিসকাস হ'ব লগা কোৱেশ্চনবোৰ এডিআৰই ডিএইচএছ ডিএমই গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আসাম পুলিচ টেট এই সকলোবিলাকৰ বাবে ইম্পৰ্টেন্ট হয় হেহে ভিডিঅটো ভালদৰে হেখলৈকে চাব আৰু এটো আমাৰ স্ট্যাটিক জিকে সিৰিজৰ সেকেন্ড পাৰ্ট হয় আৰু এই সিৰিজৰ মূল লক্ষ্য হৈছে টু মেক আৱাৰ স্ট্যাটিক জিকে আ বিট বেটাৰ নিজৰ যেহেতু এতিয়া এডিআৰই হওক বা আসাম পুলিচৰ এটা বাৰু অলৰেডি নোটিফিকেশন ওলাইছে কিন্তু এক্সামৰ ডেটৰ বিষয়ে কোৱা নাই ঠিক তেনেদৰে এডিআৰই 3.0 ৰো একো এতিয়ালৈকে নোটিফিকেশনে অহা নাই হেহে অলপ সময় আছে আৰু এই সময়খিনিত আমি কি কৰিব পাৰো আমি নিজৰ স্ট্যাটিক জিকেটো অলপ বেটাৰ কৰিব পাৰো কাৰণ যেতিয়া এক্সামৰ উছৰ পাব বা এক্সামৰ এবাৰ ডেট ৰিলিজ হৈ যাব দেন কাৰেন্ট এফেয়াৰ্স হওক ম্যাথছ হওক ৰিজনিং হওক গুটেখিনি বস্তুৰ বহুত বেছি প্ৰেক্টিছৰ বাবে আমি সময় দিব লাগিব আৰু তেনেকুৱা সময়ত কি হয় যে স্ট্যাটিক জিকে বস্তুবিলাক থাকি যায় হেহে আমি এই ভিডিও সিৰিজটো আপোনালোকৰ আগলৈ লৈ আহিছো যে আপোনাক এক্সাম বিলাকত সহায় কৰিব এটো সেকেন্ড পাৰ্ট হয় ইয়াৰ আগত এটা পাৰ্ট 1 আছিল সেই পাৰ্টটোত আমি মেইনলি ডিসকাস কৰিছিলো ফাৰ্স্ট ইন ডিফাৰেন্ট ফিল্ড বিভিন্ন ক্ষেত্ৰত বেলেগ মানে কি কয় বেলেগ দিশত প্ৰথম ব্যক্তি প্ৰথম মহিলা এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আমি আনিছিলো সো কোনোবাই যদি সেই ভিডিওটো চোৱা নাই এবাৰ ভিডিওটো চাই লবা ই ডেফিনেটলি হেল্পফুল হ'ব তোমাৰ প্ৰিপাৰেচনত আৰু তাৰ লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে আপোনালোকে আমাৰ চেনেলৰ যিবিলাক ইনফৰমেটিভ ভিডিও হয় এই গভৰ্ণমেণ্ট জব এক্সামৰ প্ৰিপাৰেচনৰ বাবে সেই ইনফৰমেটিভ ভিডিও বিলাক যাতে মিছ নকৰে আৰু লগতে আমাৰ টেলিগ্ৰামৰ চেনেল আপোনালোকে জয়েন কৰিব পাৰে আমাৰ টেলিগ্ৰামৰ চেনেলৰ জয়েনিংৰ যে লিংক হয় এটো ভিডিও ডেসক্ৰিপচনতে দিয়া আছে কাৰণ ভিডিওত ডিসকাস কৰা আটাইবোৰ কোৱেশ্চন আপোনালোকে পিডিএফৰ ৰূপত আমাৰ টেলিগ্ৰামৰ গ্ৰুপত পাই যাব আৰু তাৰ লগতে আপোনালোকে আমাৰ তাত পাবলৈ সক্ষম হ'ব কিছুমান বিনামূলীয়া মক টেষ্ট হয় বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামৰ যি মক টেষ্ট হয় সেই মক টেষ্ট আমি অলমোষ্ট 8-9টা মান মক টেষ্ট আমাৰ টেলিগ্ৰামৰ গ্ৰুপত ফ্ৰী অফ কষ্ট প্ৰভাইড কৰিছো আৰু আগলৈ আপকামিং যিবিলাক এক্সাম থাকিব এডিআৰই আসাম পুলিচ সকলো এক্সামৰ বাবে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত ফ্ৰী অফ কষ্ট মক টেষ্ট পাই যাব সো ডু জয়েন দা টেলিগ্ৰাম গ্ৰুপ ইট উইল ডেফিনেটলি বি হেল্পফুল ইন ইয়োৰ প্ৰিপাৰেচন বাকি এতিয়া কথাত বেছি সময় নষ্ট নকৰো প্ৰথম প্ৰশ্নলৈ আগবাঢ়ো আজিৰ সো আজিৰ প্ৰথম কোৱেশ্চনটো আছে কি প্ৰথম কোৱেশ্চনটো সুধিছে ভাগোৰিয়া ইজ আ ফেষ্টিভেল এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং ফেষ্টিভেল এটো ভাগোৰিয়াটো এটা উৎসৱ হয় সেই উৎসৱটো নিজে আন এটা উৎসৱৰ লগত ৰিলেটেড এই চাৰিটাৰ ভিতৰত কোনোবা এটা বেলেগ উৎসৱৰ লগত ৰিলেটেড হয় ভাগোৰিয়া ফেষ্টিভেলটো তো এই ফেষ্টিভেলটো কোনটো কি কয় কোনটো আপোনাৰ ইয়াৰ লগত মানে ৰিলেটেড আছে খুদিছে যে কোনটো ফেষ্টিভেলৰ লগত ৰিলেটেড হয় খুদিছে সো ইয়াতে আমাৰ অপচনছ আছে দিৱালী দশেৰা হোলি আৰু শিৱৰাত্ৰি তো এই চাৰিটা অপচনছৰ ভিতৰত আমাৰ কাৰেক্ট অপচনটো হয় হোলি ঠিক আছে এই যি ভাগোৰিয়া নামৰ যেটো ফেষ্টিভেল আছে হেতু মধ্যপ্ৰদেশত মানে সেলিব্ৰেট কৰা হয় মধ্যপ্ৰদেশৰ কিছুমান ট্ৰাইবস আছে 4-5টা মান ট্ৰাইবস আছে সেই গুটেকেইটা ট্ৰাইবসৰ মানে গুটেকেইটা ট্ৰাইবসে এই ফেষ্টিভেলটো সেলিব্ৰেট কৰে এই ফেষ্টিভেলটোৰ নাম হৈছে ভাগোৰিয়া হুইচ ইজ ৰিলেটেড টু হোলি লগত ৰিলেটেড যেহেতু এটাতকৈ বেছি ট্ৰাইবসে এই মানে ফেষ্টিভেলটো সেলিব্ৰেট কৰে হেহে কোনটো ট্ৰাইবে সেলিব্ৰেট কৰে বুলি খুধাৰ চান্সেসটো অলপ কম হয় কিন্তু ষ্টেটটো খুদিব পাৰে ষ্টেটটো ইম্পৰ্টেন্ট হয় তো ষ্টেটটো মই ইয়াতে লিখি দিছো এমপি বুলি লিখি দিছো মধ্যপ্ৰদেশ ঠিক আছে মধ্যপ্ৰদেশৰ ষ্টেটটো যদি কোনোবাই নোটছ বনাই আছে দেন লগতে এই নোটটো এড কৰি লবা যে এই ইয়াৰ যেটো ষ্টেট হয় এটো মধ্যপ্ৰদেশ হয় নেক্সট কোৱেশ্চনলৈ আহো নেক্সট কোৱেশ্চনত কি খুদিছে what is the Malayalam New Year called in কেৰালাত মালায়ালাম নিউ ইয়াৰক কি বুলি কোৱা হয় সো অপচনছ কেটা আপোনালোকৰ আগত আছে মই অকনমান সময় দি দিছো আপোনালোকে নিজৰ কাৰেক্ট অপচনত এবাৰ যাতে চাই লব পাৰে ওকে সো হোপ সকলোৰে এই কি কয় নিজৰ কাৰেক্ট আনসাৰত গৈ পাইছে এতিয়া ইয়াত আমাৰ অপচনছ আছে নুৱাখাই বিশু পোংগল আৰু উগাড়ি তো এই চাৰিটা অপচনৰ ভিতৰত আমাৰ কাৰেক্ট অপচনটো হয় অপচন বি দ্যাট ইজ বিশুটো আন একো নহয় বিশুটো হৈছে আমাৰ যি বহাগ বিহু হেতুকে কোৱা হয় কেৰালাত বিশু বুলি আৰু ই যেনে ধৰণে আমাৰ ইয়াতে এপ্ৰিল মাহৰ মিডলত আমি বহাগ বিহু সেলিব্ৰেট কৰো ঠিক তেনে ধৰণেই কেৰালাত মানে এই বিশু ফেষ্টিভেলটো সেলিব্ৰেট কৰে ঠিক আছে সো মনত ৰাখি ললেই হল তো যেহেতু আমাৰ অসমৰ এটা ফেষ্টিভেলৰ লগত ৰিলেটেড আছে তো আমাৰ ইজিলি মনত থাকি যাব মান্থো মনত থাকি যাব বাস নামটো তো সামহাউ ৰিলেটেড হয় বিহুৰ লগতে
তো নামটো মনত থাকি যাব বাস স্টেটটো মনত ৰাখি লবা মান্থ স্টেট আৰু মানে কি কয় ফেষ্টিভেলটোৰ নাম এই তিনটা বস্তু ইম্পৰ্টেন্ট হয় ফেষ্টিভেলছৰ কাৰণে আৰু ফেষ্টিভেলছৰ বহুত দীঘল লিষ্ট আছে মানে বহুত ফেষ্টিভেলছ আছে কাৰণ ভাৰতত ট্ৰাইবস বহুত আছে বেলেগ বেলেগ যদি আমি বৰ্তমান নৰ্থ ইষ্টতে চাবলৈ যাওঁ নৰ্থ ইষ্টতে কিমানখিনি ট্ৰাইবস ওলাব বাকি আউটসাইড নৰ্থ ইষ্টৰ কথাখিনি আমি ক'বলৈ নাযাওঁ তো ভাৰতত যেহেতু বহুত বেছি ট্ৰাইবস আছে সেয়েহে সকলো ট্ৰাইবছৰ ফেষ্টিভেলছও বেলেগ বেলেগ ধৰণৰ হয় আৰু হেনে ধৰণে ফেষ্টিভেলছৰ এই লিষ্টটো অলপ দীঘল হৈ যায় বাট যেহেতু আমি প্ৰিপেয়াৰ কৰি আছো এটা গভৰ্ণমেণ্ট জবৰ বাবে উই হেভ টু ডু ইট আমি জানিবই লাগিব ফেষ্টিভেলছখিনি তো ঠিক আছে বাৰু নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চনত কি কৈছে নেক্সট কোৱেশ্চনত সুধিছে যে ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ ইজ দ্য বনালু ফেষ্টিভেল সেলিব্ৰেটেড তো বনালু ফেষ্টিভেল এই তলৰ চাৰিটা অপচনৰ ভিতৰত কোনখন ষ্টেটত সেলিব্ৰেট কৰা হয় সুধিছে সো আই উইল গিভ ইউ আ মিনিট তোমালোকে নিজৰ কাৰেক্ট আনসাৰটো ইয়াতে বিচাৰি ল'ব পাৰিবা Okay, so let's get to the correct answer now. तो याते हमार ऑप्शन जो आसिले उत्तर प्रदेश तेलंगाना झारखंड आरु गुजरात सो याते करेक्ट ऑप्शन टू है ऑप्शन बी दैट इज तेलंगाना तेलंगानात ए बोनालु फेस्टिवल टू सेलिब्रेट करा হয় মই ইয়াতে সময়টো লিখিয়ে দিছো বাৰু সময়টো হৈছে ইন দা মান্থস অফ জুলাই আগষ্ট মানে জুলাই বা আগষ্ট মাহতে সেলিব্ৰেট কৰা হয় এই ফেষ্টিভেলটো আৰু এই ফেষ্টিভেলত মেইনলি মা কালীৰ পূজা কৰা হয় এটো মা কালীৰ লগত ৰিলেটেড হয় এই ফেষ্টিভেলটো কেতিয়াবা এনে ধৰণেও আহে যে দিস ফেষ্টিভেল ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং মানে কি কয় হুইচ অফ দ্য ফলোইং গড এনেকুৱা ধৰণে খুদে এসএসসি এটা প্ৰিভিয়াস ইয়াৰ এনেকুৱা কোৱেশ্চন আছিলে এটো বৰ অলপ ইজি কোৱেশ্চন আছিলে মোষ্ট প্ৰবাবলি এসএসসি এমটিএস বা এনেকুৱা কিবা এক্সামতে আহিছিল তো তাতে সোধা হৈছিলে এবাউট ছট পূজা যে ছট পূজাত মানে কোনজন ভগৱানক বা কোনজন হিন্দু দেৱতাক পূজা কৰা হয় তো তাৰ আনসাৰটো কি আছে সকলোৱে হয়তো জানাই আৰু যে সান তো সূৰ্য দেৱতাক পূজা কৰা হয় ছট পূজাত তো মানে সূৰ্য দেৱতাৰ লগত ৰিলেটেড হয় আৰু এই পূজাটো তো ইয়াতে ঠিক তেনেকৈ তেলেংগানাত এই যি ফেষ্টিভেল হয় বনালু ফেষ্টিভেল এই বনালু ফেষ্টিভেলটো জুলাই আগষ্ট মাহত সেলিব্ৰেট কৰা হয় ইন দ্য ষ্টেট অফ তেলেংগানা আৰু ই ৰিলেটেড হয় টু মা কালী ঠিক আছে মা কালীৰ পূজা কৰা হয় ইয়াতে So next question ahile what does Guri signify in Guri Padwa festival as per Hindu mythology so options amar sarita ase symbol of harmony symbol of victory symbol of peace symbol of power I hope hokoloe nijor option to nijor mane nijor mote jitu correct answer hoy he answer tu hoyto itialeke paisa bisari so yate Guri Padwa bikhoye prothomote janilo what is Guri Padwa Guri Padwa is nothing but the Marathi New Year মাৰাঠী সকলৰ নতুন বছৰ নৱবৰ্ষটো গুৰি পাৰৱা হিচাপে সেলিব্ৰেট কৰা হয় তাৰ নামটো হৈছে গুৰি পাৰৱা যেনেকৈ আমাৰ বহাগ মাহত বহাগ বিহু আমি পাতু আমাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি হিচাপে ঠিক তেনেকৈ মাৰাঠী সকলে তেওঁলোকৰ নৱবৰ্ষৰ আৰম্ভণিত সেলিব্ৰেট কৰে গুৰি পাৰৱা আৰু এই গুৰি পাৰৱাৰ গুৰিৰ যেটো সিগনিফিকেশন হয় এটো কি হয় সুধিছে সো অপশনত আছে আমাৰ চাৰিটা অপশন আমি অলৰেডি ডিসকাস কৰিছো এতিয়া ইয়াতে কাৰেক্ট আনসাৰটো হয় Option B that is symbol of victory Guri Padwa to symbol of victory hoy etu celebrate kora hoy Maharashtra thik ase Maharashtrat Marathi hokolor New Year next question ahile Nowroz to Nowroz is celebrated by which of the following communities in India so sarita options ase I am giving you a minute tumaluke nijor correct answer to bisari lobo para yar pora Okay, yate মই হৰু হিন্ট এটা দি দিও তোমালোকক নৱৰোজ ঠিক আছে নৱৰোজ এই শব্দটোৰ যি মিনিং হয় হেতু এটা হৈছে নতুন দিন নৱটো মানে নৱ ওয়াৰ্ডটোৰ পৰা নৱ আহিছে আৰু रोज মানে কি হয় रोजটো দিনটোক रोज বুজোৱা হয় ন रोज বুলি কোৱা হয় সো ই মেইনলি নৱৰোজ মিনিংটো হৈছে নতুন দিন বাট নতুন দিন নহয় ই আসলতে এটা নিউ ইয়াৰ হয় ঠিক আছে নৱৰোজ ফেষ্টিভেলটো কোনোবা এটা এই চাৰিটা কমিউনিটিৰ ভিতৰত কোনোবা এটা কমিউনিটিয়ে নিজৰ বছৰৰ প্ৰথমটো দিন হিচাপে নিজৰ তেওঁলোকৰ ক্যালেন্ডাৰৰ তেওঁলোকৰ বছৰৰ প্ৰথমটো দিন হিচাপে সেলিব্ৰেট কৰে নৱৰোজটো ঠিক আছে সো হিন্টটো বাৰু দিলু সকলোৱে হয়তো ধৰিব পাৰিছা এতিয়ালৈকে যদি কোনোবাই বুজি পোৱা নাই বা ধৰিব পৰা নাই দেন কাৰেক্ট অপচনটো হৈছে পাৰ্সি ঠিক আছে
পাৰ্চী সকলৰ নৱবৰ্ষৰ যেনে ধৰণে আমাৰ বহাগত আমি বহাগ বিহু পাতো ঠিক তেনেকৈ পাৰ্চী সকলে নৱবৰ্ষৰ মানে যি আৰম্ভণি হয় তেওঁলোকৰ সেই তাতে এই নৱৰোজ ফেষ্টিভেলটো সেলিব্ৰেট কৰে ঠিক আছে নেক্সট কোৱেশ্চন আহিলে ড্যাশ is celebrated in Jharkhand immediately after Diwali on the new moon day in the honor of cattle বিলাকৰ অনাৰত এটা পূজা পতা হয় এটো ঝাৰখণ্ডৰ এটা যথেষ্ট ফেমাস পূজা হয় ই অল ওভাৰ মানে কি কয় অল ওভাৰ ইন্ডিয়া সকলোৱে ফেষ্টিভেলটোৰ বিষয়ে কেতিয়াবা নহয় কেতিয়াবা শুনিছে তো কাৰণ ইটস আ ভেৰি ইউনিক ফেষ্টিভেল যথেষ্ট ইউনিক ফেষ্টিভেল হয় ই তো অপশনস আছে আমাৰ ভক্তা পৰব মকৰ रोहिणी আৰু সোহৰাই তো কোনটো কারেক্ট অপশন হয় এতিয়া ইয়াতে কারেক্ট অপশনটো হৈছে অপশন ডি দ্যাট ইজ সোহৰাই এই সোহৰাই ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয় দিৱালীৰ পাছত তো দিৱালীৰ পাছত মানে কি আৰু আমাৰ অক্টোবৰ বা নৱেম্বৰ এনেকুৱা মাহতে পৰিব ৰাইট আৰু এই যি ফেষ্টিভেল হয় এই ফেষ্টিভেলটো সেলিব্ৰেট কৰে এটা বিশেষ ট্ৰাইবে আৰু সেই ট্ৰাইবটোৰ নাম হৈছে Santhal community is famous for this festival this Sohrai festival er babe Santhal community to gute bharatote famous to etu eta Jharkhandor festival hoy aru month tor kotha ami already koisu Diwali usore pajore hoy Diwali logote hoy right after Diwali pasot prothom notun jetia notun junot kota hoy so next question loi jao next question ot amar ki koise Dri Utsav kuntu thait pota hoy Dri Utsav is celebrated in the state of kunkhon state ot pota hoy so amar sarita options ase Arunachal Pradesh Kerala Assam aru Andhra Pradesh to ei sarita option or bitorot kuntu correct option hobo so yate the correct option is nothing other than Arunachal Pradesh Dri Utsav to Arunachal Pradesh or eta indigenous festival hoy so next question always ami how many national festivals are observed in India so etu eta olop mane ki koy national festival boli kole bohote hoyto yate confuse hobo para festivals un he kiba kibi ase ami kuntu kita national boli kom kuntu state mane national nohoy boli kom hoyne to national festival boli kole ইয়াতে আমাৰ হোলি বা দিৱালী নিচিনা ফেষ্টিভেলস বিলাক নাহে ন্যাশনাল ফেষ্টিভেল মেইনলি তিনিটা আছে ঠিক আছে অপশন বি ইজ দা কারেক্ট ওয়ান ন্যাশনাল ফেষ্টিভেল তিনিটা আছে দোজ আর রিপাবলিক ডে ইন্ডিপেন্ডেন্স ডে আৰু গান্ধী জয়ন্তী এই তিনিটা দিন সেলিব্রেট কৰা হয় এজ ন্যাশনাল ফেষ্টিভেল ঠিক আছে এটো মনত ৰাখিবা এটো অলপ মানে কি হয় মানে কেতিয়াবা খেলিমেলি লাগি যাব পাৰে এক্সামত সেইভাবে মই কোৱেশ্চনটো দিছো বাকি বহুতে হয়তো এটো কোৱেশ্চনৰ আনসাৰ অলৰেডি জানাই next question loi jao next question ot ki koise the 6th day Khajuraho dance festival is celebrated in which of the following state Khajuraho dance festival kuntu state ot celebrate kora hoy khudise so options kita apnalokor agot rakha ase tomaluke yate kuntu correct option hoy nijor mote nijor correct option to bhabi lobo para okay so এতিয়া আমি আর কারেক্ট আনসারটো ডিসকাস কৰো কারেক্ট আনসারটো হৈছে অপশন বি ঠিক আছে মধ্যপ্ৰদেশত এই খাজুৰাহো ডান্স ফেষ্টিভেলটো সেলিব্রেট কৰা হয় আৰু ইয়াৰ আৰম্ভণি কৰা হৈছিল ইন দা ইয়াৰ 1975 ঠিক আছে 1975 ত এই জি খাজুৰাহো ডান্স ফেষ্টিভেল তাক আৰম্ভ কৰা হৈছিল আৰু তেতিয়াৰে পৰা তাক সেলিব্রেট কৰি অহা হৈছে ইন দা ষ্টেট অফ মধ্যপ্ৰদেশ Next question ahile Kicheri is a harvest festival and involves ritual bathing celebrated majorly in dash to kunkhon thait Kicheri festival to celebrate kora hoy amak khudise to yate option dot ase Madhya Pradesh Haryana Uttar Pradesh aru Kerala to ei sarita option or bitorot amar correct option to hobo option C that is Uttar Pradesh ঠিক আছে এই কিচেৰি ফেষ্টিভেল তো জি হয় ই আসলতে নামটো হে বেলেগ হয় ই বহুত ডিফারেন্ট একো নহয় আমাৰ অসমৰ মাঘ বিহু বুলি ধৰিব পাৰা তুমি ধৰিব পাৰা মানে কি আৰু এই মাঘ বিহুৰ সময়তে সেলিব্রেট হয় যেহেতু ডিসেম্বৰ মাহত বা ডিসেম্বৰ মাহৰ এন্ড জানুৱাৰী মাহৰ স্টাৰ্টিংত মানুহৰ খেতিবাতি চপোৱাৰ সময় তো খেতিবাতি চপাই মেলি হেখত
সেলিব্ৰেট কৰা হয় এই আমাৰ যেনে ধৰণে আমাৰ মাঘ বিহু সেলিব্ৰেট কৰা হয় ঠিক তেনে ধৰণে উত্তৰ প্ৰদেশত কিচেৰি নামেৰে তাক সেলিব্ৰেট কৰে যি মকৰ সংক্ৰান্তি হয় মকৰ সংক্ৰান্তিটোৰ বিভিন্ন বেলেগ বেলেগ নাম আছে ষ্টেট ওয়াইজ বেলেগ বেলেগ নাম আছে আসলতে আটাইবোৰ ফেষ্টিভেলছৰে যদি তুমি চোৱা ফেষ্টিভেলছ বিলাক সব মানে ইটোৰ লগত হিটো সামহাউ কানেক্টেড থাকে আৰু কেনে ধৰণে কানেক্টেড থাকে এতিয়া যেনেকে কলো যে কিচেৰি বুলি উত্তৰ প্ৰদেশত সেলিব্ৰেট হয় অসমত সেলিব্ৰেট হয় মাঘ বিহু বুলি মকৰ সংক্ৰান্তি বুলি বহুত জায়গাত সেলিব্ৰেট হয় সো এনে ধৰণে বেলেগ বেলেগ ষ্টেটত একেটা ফেষ্টিভেলৰ নাম বেলেগ বেলেগ হৈ যায় সো এইটো আৰামছে তোমালোকে মনত ৰাখি ল'ব পাৰিবা কিচেৰি ফেষ্টিভেল মাঘ বিহু বুলি মনত ৰাখিলে হ'ল জানুৱাৰী মাহত আৰু বাস ষ্টেটটো মনত ৰাখিবা যে ইউপি উত্তৰ প্ৰদেশত এই কিচেৰি ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয় ওকে নেক্সট কুৱেশ্যনলৈ যাওঁ যেটো আমাৰ আজিৰ শেষৰ প্ৰশ্নও হয় সো প্ৰশ্নটো মই আপোনালোকৰ বাবে এবাৰ পঢ়ি দিছো which of the following states organizes Lokrang a 5-day festival beginning every year on 26 January তো অপশনস আছে অৰুণাচল প্ৰদেশ হিমাচল প্ৰদেশ মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ তো গুটেইকিটা প্ৰদেশ লগা অপশনে আহিলে তো এই চাৰিটা অপশনৰ ভিতৰত কোনটো অপশন কাৰেক্ট হ'ব আমি এতিয়া ক'ব লাগে সো আপোনালোকে ইয়াৰ আনসাৰটো আমাক কমেন্টছত জনাব যিসকল ভিউৱাৰ্ছে আগৰ পৰা আমাক চাই আছে তেওঁলোকে জানে যে আমি আমাৰ ভিডিওৰ শেষৰটো প্ৰশ্ন সদায় অডিয়েন্সৰ বাবে আগবঢ়াও ভিউৱাৰ্ছৰ বাবে আগবঢ়াও তো আপোনালোকে সকলোৱে ইয়াৰে আনসাৰটো আমাক কমেন্টছত জনাব ইয়াৰ যেটো কাৰেক্ট আনসাৰ হয় এটা আমি আপকামিং ভিডিওত ডেফিনেটলি ডিসকাস কৰিম আৰু আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আশা কৰো ভিডিওটো আপোনাৰ বাবে হেল্পফুল হৈছে ইয়াৰ পৰা আপুনি অলপ হলেও লাভান্বিত হৈছে আৰু যদিহে ভিডিওটো চাই ভাল লাগিছে দেন এবাৰ লাইক কৰিব লগতে আপোনাৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব যিয়ে আসাম ষ্টেটৰ গভৰ্ণমেণ্ট জবৰ বাবে প্ৰিপাৰেচন কৰি আছে আৰু তাৰ লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড ডোন্ট ফৰগেট টু জয়েন দ্য টেলিগ্ৰাম গ্ৰুপ বিকজ the mock tests are very crucial for any examination যিকোনো এক্সামিনেশনৰ বাবে mock test বিলাক বহুত বেছি ইম্পৰ্টেন্ট হয় so mock test দিয়াটো দৰকাৰী and you will get the access to the mock test from our telegram group only so do join the group that's it for today see you in another video ধন্যবাদ